হেৰা এনেকুৱা লাগিছে যেন আৰু মই বেছি সময় নাথাকিম আৰু মই চাগে যামগৈ আৰু মই গুচি যোৱাৰ আগতে তোমাক কেইটামান কথা কওঁ বুলি ভাবিছোঁ। হেৰি এনেকুৱানো কিয় কৈছে বাৰু? কি কথা ক'বলৈ আছেনো কওকচোন বাৰু। তোমাৰ বেগৰ পৰা যে এদিন 30,000 টকা এটা হেৰাইছিলে, সেয়া ময়ে নিছিলোঁ। হ'ব দিয়ক, একো নাই, নিলে আৰু সেইটোকেনো এতিয়া আকৌ কেলৈ ক'ব লাগে বাৰু। আৰু গডৰেজৰ পৰা সোণৰ চেণ্ডেল চুৰ কৰি মই নিছিলোঁ। ওচৰৰ নীলিমাৰ লগত মোৰ সম্পৰ্ক আছিলে, মই তাইক দিলোঁগৈ নি পেলাই। হ'ব দিয়ক, একো নাই, দিলে আৰু কিনো আৰু এইবোৰকে কৈ আছে আপুনি। আৰু তোমাৰ যে বেষ্ট ফ্ৰেণ্ড নেহাৰ লগতো মোৰ পৰকীয়া সম্পৰ্ক চলি আছিলে। হ'ব আৰু দিয়ক, আৰু মোক একো ক'ব নালাগে। এতিয়া আপুনি ধুনীয়াকৈ শান্তিত মৰিব পাৰিব, কাৰণ আপোনাক জেহেৰ ময়ে খুৱাইছিলোঁ।